সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাক এই সন্ধিক্ষণত অসম বিশেষ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আপুনি গোটেই জীৱনটোৱে জাতীয় সংগ্ৰামৰ এটা অগ্ৰণী ভূমিকা লৈ আহিছে, সেই বিষয়ে নতুনকৈ ক'বলৈ নাই। কিন্তু বাৰে বাৰে প্ৰতাৰিত প্ৰবঞ্চিত অসমৰ থলুৱা জনগণ আৰু প্ৰতিবাৰে পৰিৱৰ্তনৰ আশাত ভোট দিয়া জনপ্ৰতিনিধিসকলে যি ব্যৱহাৰ, দিল্লী দিছপুৰৰ যি ব্যৱহাৰ, সেই কথাই আমাক অসমবাসীক উদ্বিগ্ন কৰিছে, ক্ষোভিত কৰিছে। আৰু আপোনাৰ লগত মই যি মুহূৰ্তত কথা পাতিবলৈ বহিছোঁ, সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত বিজেপিৰ গুণ্ডা বাহিনী জঁপিয়াই পৰিছে। আমি দেখিলোঁ নলবাৰী ঘগ্ৰাপাৰাত তেওঁলোকে তাক কি ধৰণে ৰূপ দিব খুজিছে। মন্ত্ৰীয়ে কিদৰে জীপত খোলা জীপত উঠি অভিনয় কৰিছে। এই পৰিস্থিতিক আপুনি কিদৰে ব্যাখ্যা কৰিব? প্ৰথম কথা যে গোটেই বাতাবৰণটো হ'ল অসমৰ ৰাইজে কাক বিশ্বাস কৰিব, সেইটো হ'ল মূল প্ৰশ্ন। সেই প্ৰশ্নটোৰ উত্তৰ আমি আলোচনাৰ মাজত আমি আহিম। কিন্তু পোনছাতে মই এটা কথাই ক'ব খোজোঁ যে যেতিয়াই যুক্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন যেতিয়া চলে, তেতিয়া চৰকাৰে এই আন্দোলনটোক দমন কৰিবলৈ চেষ্টা কৰে, বিভ্ৰান্ত আৰু বিভাজন কৰিবলৈ চেষ্টা কৰে। এতিয়া শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন কৰা হৈছিল নলবাৰীত, আৰু নলবাৰীত শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন কৰোঁতে চৰকাৰ আৰু বিজেপি দলে তেওঁলোকে আমাৰ শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনকাৰীৰ ওপৰত শিলাবৰ্ষণ কৰিলে, তেওঁলোকে আক্ৰমণ কৰিলে, ছাত্ৰ সন্থাৰ পতাকা গছকি দিয়া হ'ল। মোৰ তথ্য আছে আমাৰ। তাৰপিছত তিনিজনক যেতিয়া গ্ৰেপ্তাৰ কৰি লৈ যোৱা হ'ল, আছিল কেইবাশ, যেতিয়া তিনিজনক গ্ৰেপ্তাৰ কৰি লৈ যোৱা হ'ল, তাৰপিছত থানাৰ ভিতৰত তাত জিলাৰ বিজেপিৰ সভাপতিগৰাকী আৰু বিজেপি দলৰ কৰ্মী গৈ পেলাই তাত আক্ৰমণ কৰে। থানাৰ ভিতৰত কেনেকৈ আক্ৰমণ কৰিব পাৰিলে, সেইটো কি কথাটো? তাৰমানে গোটেই পুলিচ বাহিনীটো নলবাৰীত মানে বিজেপি আৰু RSSৰ স্বেচ্ছাসেৱক হিচাপে কাম কৰি আছে নেকি? আমি ভাবিছোঁ যে আছে। এটা কথা আপোনাক স্পষ্টকৈ ক'লোঁ যে ছাত্ৰ সন্থাৰ সদস্যৰ গাত পৰা প্ৰতিটো কোবৰ উচিত প্ৰত্যুত্তৰ কিন্তু বিজেপি দল আৰু চৰকাৰে কিন্তু পাব। এইটো কথা স্পষ্ট কথা। তিনিচুকীয়াত তেওঁলোকে আকৌ আক্ৰমণ কৰিবলৈ সাহস পালে, ক'ৰ পৰা পালে? গোটেই ঘটনাটো হ'ল এটা প্ৰৰোচনা। আপুনি আজি কেইদিনমানৰ পৰা দেখিব যে অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী, তেওঁলোকৰ দলৰ বহু মুখপাত্ৰই তেওঁলোকে খুব প্ৰৰোচনামূলক কথা কৈ আছে, আৰু এই প্ৰৰোচনামূলক কথা কৈ মানুহক প্ৰৰোচিত কৰিবলৈ চেষ্টা কৰি আছে। তিনিচুকীয়াৰ যিটো ঘটনা, এই ঘটনাটোত মানে ক্ষোভৰ বহিঃপ্ৰকাশ হৈছে। নলবাৰীত হ'ল, তাৰপিছত এটা ক্ষোভৰ বহিঃপ্ৰকাশ হৈছে। কিন্তু আমি এটা কথাই ক'ব খোজোঁ যে ছাত্ৰ সন্থাৰ সমূহ সদস্য আৰু সমূহ আন্দোলনকাৰীক আমি এটা কথা অনুৰোধ জনাব খোজোঁ যে কোনেও যাতে চৰকাৰী বা বিজেপি দলৰ প্ৰৰোচনাৰ জালত যাতে আমি ভৰি নিদিওঁ। মূল আন্দোলনৰ লক্ষ্যৰ পৰা যাতে পৰিস্থিতি বেয়া কৰিব। হয়, গতিকে আমি কোনো প্ৰৰোচনাৰ জালত যাতে ভৰি নিদিওঁ, আৰু আমি যাতে অহিংস গণতান্ত্ৰিক পন্থাৰে যাতে গোটেই আন্দোলনটো যাতে পৰিচালনা হয়। কিন্তু এই ধৰণে যদি ধৰক গণতন্ত্ৰৰ ওপৰত আক্ৰমণ চলে, তেওঁলোকে কোনো ধৰণৰ কথাত গুৰুত্ব নিদিয়ে, বৰং বিভাজনৰ চেষ্টা কৰে, অৰাজকতাৰ সৃষ্টি কৰে, মিছা কথাৰে তেওঁলোকে পৰিৱেশ বিনষ্ট কৰে, সাম্প্ৰদায়িক ৰাজনীতি কৰে, তাৰপিছত পৰিস্থিতিয়ে কোনফালে গতি কৰিব বুলি আপুনি ভাবে? নাই, মই এটা কথা আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বা অসম চৰকাৰ, তেখেতসকলক মই এটা খুব কঠোৰভাৱে আমি সকীয়াই দিব খুজিছোঁ এটা কথাত, যে ইয়াৰ আগতো বহুত চৰকাৰ আহিল, বহুত চৰকাৰ গ'ল, চৰকাৰ গ'ল। আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া আছুৰ সভাপতি আছিল, আমি একেলগে আছিলোঁ, তেতিয়াও আমাৰ কংগ্ৰেছ দলৰ চৰকাৰে বহুত বিভাজন আৰু দমন চলাইছিল, নীতিকিল। এতিয়াও চৰকাৰ বহু আহিল, বহু গ'ল, ৰজা আহিল, ৰজা গ'ল, দমন চলাইছিল, নীতিকিল, উফৰি গ'ল। আৰু সেইকাৰণে আজি চৰকাৰক ক'ব খুজিছোঁ যে দমন নচলাব, নীতিকিব, উফৰি যাব। আৰু তিনিটা বৰ পৰা আমি তিনিটা ব আগত লৈ যাব লাগিব। প্ৰথম ব, অবৈধ বাংলাদেশী। অসম চুক্তিক উলংঘা কৰি 71 চনৰ পিছত হিন্দু মুছলমান বাংলাদেশী অসমত নহ'ব। খিলঞ্জীয়া মানুহৰ অসমত নিৰন্তৰ প্ৰভুত্ব থাকিব লাগিব, তাৰ কাৰণে অবৈধ বাংলাদেশী নচলিব। সেইটো প্ৰথম ব, মূল লক্ষ্য। নাগৰিকত্ব সংশোধনী বিল, জাতিৰ ধ্বংসী বাতিল হ'ব লাগিব। দ্বিতীয় ব, এই বিষয়টো লৈ ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। দ্বিতীয় ব, বিভিন্ন কথা লৈ যিকোনো কথাক মানে ভুল বিশ্লেষণ, বিভ্ৰান্তি, এইটো অপপ্ৰচাৰ, এইটো হ'ল দ্বিতীয় ব। তৃতীয় বটো হ'ল বিভাজন। জাত পাত, গোষ্ঠী, ধৰ্ম, ভাষাৰ নামত এটা বিভাজন কৰিবৰ কাৰণে চৰকাৰ দলে চেষ্টা কৰিব। এই তিনিটা বৰ সম্পৰ্কত আমি খুব সাৱধান হৈ আমি আগবাঢ়ি যাব লাগিব। আৰু তেতিয়া মই ভাবোঁ
যে অসমত বসবাস কৰা সকলো জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে একত্ৰিতভাৱে যে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে আমি ঐক্যবদ্ধভাৱে আমাৰ লক্ষ্যত আমি উপনীত হ'ম আৰু এইখন অসম আমাৰ অসম কৰি ৰাখিব পাৰিম আপোনাক বিভাজনৰ কথা আপুনি ক'লে হিমন্ত বিশ্ব শৰ্মাই নলবাৰী ঘটনাৰ পিছত এটা কথা তাৎপৰ্যপূৰ্ণভাৱে কৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আমাৰ কোনো সংঘাত নাই বিৰোধ নাই ৰঞ্জিত দাসেও তেনেকুৱা ধৰণে কথা ক'লে এইটো উদ্দেশ্য কি বিভ্ৰান্তি সৃষ্টি কৰক এটা মানে বিভ্ৰান্তি সৃষ্টি কৰি মানুহৰ মাজত এটা 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 পৰিৱেশ সৃষ্টি কৰক কিন্তু এখন মেডিকেল কলেজৰ আধাৰশিলা আমাক মেডিকেল কলেজ লাগে আমাক বিল নালাগে আমাক উন্নয়ন লাগে বিল নালাগে স্পষ্ট আমাৰ বাৰ্তা এতিয়া মেডিকেল কলেজ এখনৰ আধাৰশিলা স্থাপন কৰোঁতে তাত ছাত্ৰ সন্থাৰ সদস্যসকল আৰু স্থানীয় ৰাইজে শৃংখলাবদ্ধভাৱে বহি প্ৰতিবাদ কৰি আৰু তাত বহিয়েই ক'লা পতাকা দেখুওৱাৰ কাৰ্যসূচী লৈছিল সেই সময়ত একেবাৰে হিন্দী চিনেমাৰ কায়দাত সেই ধৰণৰ এটা প্ৰৰোচনামূলক ব্যৱস্থা এটা কৰি তাৰ পিছে পিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে গতিকে তাত যে শিলাবৰ্ষণ কৰিলে তাত যে মৰিয়ালে আকৌ থানাত দি যে মানে মৰিয়ালে তেওঁলোকে এইবোৰ কংগ্ৰেছৰ লগত লেতিয়াব খুজিছে এতিয়া সেইবোৰ কথা তেওঁলোকৰ চোৰাংচোৱা বাহিনী আছে তেখেতসকলৰ দিব্যাংগ তেওঁলোকৰ আৰক্ষী বাহিনী আছে কথাবোৰতো পৰিষ্কাৰ তাততো লোকঢাক নাই আমাৰ হাততো তথ্য আছে আমাৰ হাততো ক্লিপিং আছে আমাৰ হাততো সকলো তথ্য আমি যোগাৰ কৰি থোৱা আছে আৰু আমি এটা কথা ঠিক যে গোটেই আন্দোলনটোক আমি ৰাজনীতিকৰণ কৰিবলৈ দিয়া নাই সাম্প্ৰদায়িকৰণ কৰিবলৈ দিয়া নাই আমি নিদিওঁ এই কথা স্পষ্ট খালি এইবোৰ বিভ্ৰান্তিৰ সৃষ্টি একোটা তেওঁলোকৰ কৌশল কিন্তু অসমৰ ৰাইজ আজিকালি সজাগ অসমৰ ৰাইজে ভালকৈ জানে ইতিমধ্যে অসমৰ গণতান্ত্ৰিক সংগঠন জাতীয় সংগঠন অন্যান্য বিৰোধী ৰাজনৈতিক দলবোৰ সকলোবোৰ ৰাজপথে শিল্পী সমাজ বুদ্ধিজীৱী সমাজ সকলো ৰাস্তালৈ নামিছে তাৰপিছত তেওঁলোকে ক'ব খুজিছে যে প্ৰতিবাদকাৰীসকল মুছলমানৰ ৰক্ষক কি ক'ব বিভ্ৰান্তি বিভাজন মই কৈছোঁ ন দুটাব মানে অসম আন্দোলনৰ সময়ৰ পৰাই অসমৰ ৰাইজৰ স্থিতি একদম স্পষ্ট যে বিদেশী মানে বিদেশী সি হিন্দু হওক বা মুছলমান স্পষ্ট কথা আৰু ৭১ চনৰ আগত অহা হিন্দু মুছলমান অসমত থাকিব অসম চুক্তিয়ে ক'লে নাগৰিকত্বলৈ ৭১ চনৰ পিছত অহা হিন্দু মুছলমান সকলো বহিষ্কাৰ হ'ব লাগিব চুক্তিয়ে কৈছে এতিয়া এই গোটেই বিষয়টো লৈ এই যে নাগৰিকত্ব সংশোধনী বিলখন অনাৰ পিছতে হিন্দু শব্দটো বেছিকৈ ওলাইছে তাৰ আগতো অসমৰ ৰাইজে কৈ আছে অবৈধ বাংলাদেশী কেতিয়াও তাত হিন্দু মুছলমান ভাগ নকৰেই হিন্দু মুছলমান যি হওক অবৈধ বাংলাদেশী এতিয়া বিলখনেহে আনিছে গোটেই শব্দটো বিলখন আনিছে কোনে বিজেপি নেতৃত্বাধীন NDA চৰকাৰ তেওঁলোকে আনিছে আৰু আমি কৈ আহিছোঁ যে আমি ত্ৰিপুৰীৰ দৰে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই নাথাকোঁ ত্ৰিপুৰীসকলে কিন্তু যুঁজি আছে আমাৰ সমৰ্থন আছে তাত 40 লাখৰ ভিতৰত প্ৰায় 12 লাখ খিলঞ্জীয়া ত্ৰিপুৰীয়ে যুঁজি আছে গতিকে অসমতো চৰকাৰত থকা মিত্ৰ মানে দলৰ নেতাই আহি কালি ইয়াত বিৰোধিতা কৰি গৈছে অৰ্থাৎ গোটেই ডিজাইনটো কি ডিজাইনটো হ'ল তেওঁলোকৰ ভোট বেংক সুৰক্ষিত কৰিব লাগে আৰু বিজেপি দলটোৱে আৰু অসমৰ খিলঞ্জীয়া মানুহ যাতে অসমৰ ৰাজনীতিত যাতে নিৰ্ণায়ক ভূমিকা হ'ব নোৱাৰে অসমৰ খিলঞ্জীয়া মানুহে যাতে নিজৰ যাতে ৰজা পাতিব নোৱাৰে তাৰ কাৰণে এইটো ভোট বেংকৰ কৌশল অসমৰ খিলঞ্জীয়া মানুহ যাতে অসমৰ মাটিত যাতে আমাৰ প্ৰভুত্ব নাথাকে যাতে আমাৰ নিয়ন্ত্ৰণ নাথাকে তাৰ কাৰণে এইটো গোটেই কৌশল ত্ৰিপুৰাত কি হ'ল ত্ৰিপুৰাৰ খিলঞ্জীয়া ত্ৰিপুৰীসকলক হিন্দু বাংলাদেশী আহি ত্ৰিপুৰীসকল বাছিল নে তাতো মুছলমান নাই সকলো হিন্দু তাত খিলঞ্জীয়া ত্ৰিপুৰী বাছিল নে নাবাছিল তাতো খিলঞ্জীয়া নাবাছিল গতিকে খিলঞ্জীয়া ত্ৰিপুৰীসকলক অবৈধ হিন্দু বাংলাদেশী আনি ৰক্ষা নপৰিল গতিকে আমি দেখিছোঁ আমাৰ ভাষা আমাৰ সংস্কৃতি আমাৰ পৰিচয় অস্তিত্ব নিশেষ হ'ব আমি অসমখন দ্বিতীয় ত্ৰিপুৰা হ'ব দিব নোৱাৰোঁ একে সময়তে আমি অসমখন দ্বিতীয় জম্মু কাশ্মীৰ হ'ব দিব নোৱাৰোঁ কাৰণ আমি হিন্দু বাংলাদেশীৰ বিৰোধী মুছলমান বাংলাদেশীৰ বিৰোধী আৰু আপুনি কেইদিনমান আগত আপুনি দেখিব যেতিয়া বাতৰি কাকতত বিজ্ঞাপন দিছিল অসম চৰকাৰে তেওঁলোকে কিছুমান মৌলবাদীৰ ফটো দেখুৱাইছিল কাক ফটো দেখুৱাইছে আমাকতো ৰাইজক ফটো দেখুৱাই লাভ নাই মৌলবাদী আছে গ্ৰেপ্তাৰ কৰক পুলিয়ে পুখা উৎখাত কৰক আৰু কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে তেওঁলোকে কৈছিল যে অসমত হুজি আৰু মানে মৌলবাদী সোমাইছে যদি পুলিয়ে পুখে উৎখাত কৰক সোমাইছে আমি জানো নিৰাপত্তা সোমাইছে পুলিয়ে পুখা উৎখাত কৰক গতিকে আজি অনুষ্ঠানৰ জৰিয়তে আমি আকৌ অসমৰ ৰাইজৰ যিটো মন সেই মনটোক আমি আকৌ দোহাৰিব খুজিছোঁ যে আমি ৭১ চনৰ পিছত হিন্দু বাংলাদেশী মুছলমান বাংলাদেশী দুইটাৰে বিৰোধী আমি অসমখন দ্বিতীয় ত্ৰিপুৰা হোৱাটো নিবিচাৰোঁ দ্বিতীয় জম্মু কাশ্মীৰ হোৱাটো নিবিচাৰোঁ মানে এই যুদ্ধখন বৈধ আৰু অবৈধ নাগৰিকৰ যুদ্ধ ইয়াত কোনো ধৰ্মৰ কথা নাই তেওঁলোকে ধৰ্মৰ ফালে লৈ গৈছে আচ্ছা এইটো কেনেকৈ ভাবে আপুনিতো বহুত দিন দেখিছে যে এই যে যিটো তেওঁলোকে মেৰু বিভাজনৰ জৰিয়তে ক্ষমতা দখলৰ সপোন দেখিছে সাম্প্ৰদায়িক ৰাজনীতিটো অতি নিৰ্লজ্জভাৱে মুকলিকৈ সংবিধান নামৰ শপত খোৱা নেতাসকলে কৈ ফুৰিছে এইটো অভাৱনীয় এইটো কি সফল হ'ব বুলি ভাবেনে অসমত নহয় অসমত সাম্প্ৰদায়িকতাৰ স্থান নাই
মৌলবাদীৰ স্থান নাই, অসমত অবৈধ বাংলাদেশীৰ স্থান নাই, অসমৰ সমাজ সেই ধৰণে গঠিত হৈছে। আমি সেইকাৰণে সকলোৱে আমি গৌৰৱ অনুভৱ কৰোঁ যে অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ সত্তাটো, খিলঞ্জীয়াৰ সত্তাটো আটাইতকৈ শক্তিশালী। আৰু সেই খিলঞ্জীয়া সত্তাটোক দেখা পায়েই এই খিলঞ্জীয়া সত্তাটো নিশেষ কৰিবৰ কাৰণেই তেওঁলোকৰ এইটো সাম্প্ৰদায়িক ৰাজনীতি। আৰু আমি সেইকাৰণে খিলঞ্জীয়া সত্তাটো খুব বলিষ্ঠভাৱে কঠোৰভাৱে আমি আগুৱাই নিব লাগিব। আৰু ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ কোনো ব্যৱস্থা নাই। গতিকে বিলখনেই হ'ল সাম্প্ৰদায়িক, বিলখনেই হ'ল অসাংবিধানিক। আৰু সেইকাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠন নেছো, নৰ্থ ইষ্ট ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন, উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে আমি ভাৰতবৰ্ষত আমি এটা বাৰ্তা দিছোঁ যে অসম কেন্দ্ৰিক এটা আন্দোলন, উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক আন্দোলন আৰু ভাৰতবৰ্ষত জনমত সৃষ্টিৰ কাৰণে যিটো ব্যৱস্থা, তাত আমি এটা স্পষ্ট বাৰ্তা দিছোঁ যে ইণ্ডিয়া ইজ ফৰ ইণ্ডিয়ানছ এণ্ড আছাম এণ্ড নৰ্থ ইষ্ট ইজ ইন ইণ্ডিয়া এণ্ড ইণ্ডিয়া, আছাম এণ্ড নৰ্থ ইষ্ট ইজ নট ফৰ ইলিগেল বাংলাদেশিছ। এই বাৰ্তাটোকে আমি দেশভাগিক দিছোঁ। এতিয়া আহিলে সময় বেছি নাই, এতিয়া এইখন আইন গৃহীত হ'ব নে নহয় এই কথা আলোচনা হৈছে বহুত। মই তথাপিও আপোনাৰ কি ধাৰণা, কি খবৰ পাইছে আপুনি? প্ৰথম কথা চাওক, যুটীয়া সংসদীয় সমিতিয়ে এখন আংশিক প্ৰতিবেদন দিলে। তেওঁলোকে অসমৰ উজনি, নামনি, মধ্য, উত্তৰ অসম নাহিল, পাৰ্বত্য জিলাত নাহিল। উত্তৰ পূৰ্বাঞ্চলৰ শ্বিলঙক বাদ দি ক'তো নগ'ল। আমি কৈছিলোঁ যে অসমৰ বিভিন্ন প্ৰান্তত যাব লাগে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত যাব লাগে। যেনে ত্ৰিপুৰা এতিয়া বাংলাদেশীৰ আক্ৰান্ত, ত্ৰিপুৰাত নগ'ল, মিজোৰামত নগ'ল, গাৰো পাহাৰত নগ'ল, মণিপুৰ, নাগালেণ্ড, অৰুণাচলত নগ'ল। JPC-খনটো এটা মানে আংশিক প্ৰতিবেদন, এইখনটো একোৱেই নহ'ব। গতিকে আংশিক প্ৰতিবেদনৰ ভিত্তিত বিল, গতিকে এইখন অগ্ৰাহ্য আমি মানি ল'বই নোৱাৰোঁ। এতিয়া লোকসভাত বলপূৰ্বকভাৱে লৈ গ'ল, ৰাজ্যসভাত তেওঁলোকে যোৱাবাৰ নানিলে, এইবাৰ ৰাজ্যসভাত এই বিলখন আনিব। এতিয়া সমীকৰণ একেবাৰে স্পষ্ট, ৰাজ্যসভাত বিজেপি দলটো সংখ্যাগৰিষ্ঠ নহয়। গতিকে ইয়াৰ দায়িত্ব কাৰ? কংগ্ৰেছ দলকে ধৰি সকলো বিৰোধী ৰাজনৈতিক দল, UPA তেওঁলোকৰ সহযোগী ৰাজনৈতিক দল আৰু NDAৰ সহযোগী ৰাজ্যিক যিসকল সহযোগী দল, যিসকলে এই বিলখনৰ বিৰোধিতা কৰিছে, তেখেতসকলে সদন কক্ষ ত্যাগ নকৰাকৈ ৰাজ্যসভাত থাকি ব্যাপকভাৱে নিশ্চিতভাৱে বিলখনৰ বিৰোধিতা কৰিব লাগিব আৰু ভোটদান কৰিব লাগিব। এতিয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সপক্ষে আমি আছোঁ বুলি মুখেদি কৈ যদি সদন কক্ষ ত্যাগ কৰে বিলখন পাৰ হৈ যাব। সেইটোতো তেওঁলোকে বাৰু প্ৰতিশ্ৰুতি দিছে, আমি চাওঁ। হয়, আমি লক্ষ্য ৰাখিব লাগিব যে আচলতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ সপক্ষত তেওঁলোকে হাতে কামে পদক্ষেপ ল'ব নে নলয়। এইখন ধৰক তাত গৃহীত কৰিলে বা নকৰিলে যি নহওক, এই আইনী যুদ্ধখনৰ কাৰণে আপোনালোক সাজু হৈছে নেকি? হয়, দুটা কথা। মানে এইখন বিলখনৰ আগত কি আছিল যে ফৰেনাৰ্ছ এমেণ্ডমেণ্ট অৰ্ডাৰ 2015, পাছপৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া নটিফিকেশ্যন 2015, এই দুখন নিৰ্দেশনা আছিল। এই দুখন নিৰ্দেশনাৰ বিৰুদ্ধে নটিফিকেশ্যন, এই দুখনৰ বিৰুদ্ধে আমি উচ্চতম ন্যায়ালয়ক আমি আবেদন কৰিছিলোঁ, ৰিট পিটিশ্যন ফাইল কৰিছিলোঁ। সেই সময়ত সেই ৰিট পিটিশ্যনৰ আমি আচলতে সঁচা ক'বলগীয়া হ'লে আমি আশা কৰা ধৰণে আমি ন্যায় নাপালোঁ। নোপোৱাৰ পিছত আমি আকৌ এই বাংলাদেশী সম্পৰ্কত চলি থকা 3টা গোচৰত আমাৰ হস্তক্ষেপ আবেদন দাখিল কৰি থোৱা আছে। আৰু এতিয়া এই সময়ত আমি ইতিমধ্যে আমাৰ অধিবক্তাসকলৰ লগত কথা পাতি আছোঁ। গতিকে আমি আইনী যুদ্ধৰ কাৰণেও আমি প্ৰস্তুত। এটা আইনী যুদ্ধ লাগিবই আৰু একে সময়তে কিন্তু গণতান্ত্ৰিক আন্দোলন লাগিব, কাৰণ গণতান্ত্ৰিক আন্দোলনৰ কিন্তু বিকল্প নাই। গণতান্ত্ৰিক অহিংস আন্দোলন লাগিব আৰু আইনী যুদ্ধ সমানে নিব লাগিব, তেতিয়াহে আমি খিলঞ্জীয়া মানুহৰ পৰিচয় আমি ৰক্ষা কৰিব পাৰিম। আৰু তাৰ আগত এতিয়া আটাইতকৈ ডাঙৰ কথা হ'ল কি যে ৰাজ্যসভাত প্ৰধান বিৰোধী দল কংগ্ৰেছ। এতিয়া কংগ্ৰেছ দলে কি ভূমিকা লয়? কাৰণ এতিয়া নৰেন্দ্ৰ মোদীয়ে কৈছে বিল আহিব, ৰাহুল গান্ধী ডাঙৰীয়া মনে মনে আছে। তেওঁলোকে নেতাসকলক মাতি নিছে, তাত কি সিদ্ধান্ত হয় আমি অপেক্ষা কৰিম বাৰু যি নহওক। গতিকে আজি ৰাজ্যসভাত কংগ্ৰেছ দল, সকলো বিৰোধী ৰাজনৈতিক দল, UPAৰ যিসকল সহযোগী দল আৰু NDAৰ সহযোগী দলৰ প্ৰতি আমাৰ মুকলি আহ্বান, তেখেতসকলে আদিৰ পৰা অন্তলৈ ৰাজ্যসভাত থাকিব লাগে, ইয়াত ব্যাপকভাৱে নিশ্চিতভাৱে বিৰোধিতা কৰিব লাগে, ভোট দি বিলখন পাছ কৰাত বাধা দিব লাগে। আৰু এটা কথা আপোনাক সোধোঁ, যিটো কথা আপুনি নিজেই কৈছে, ঐক্যবদ্ধ আন্দোলনৰ প্ৰয়োজন, সংগ্ৰাম বিয়পাই দিয়াৰ প্ৰয়োজন, মানুহক বুজোৱাৰ প্ৰয়োজন। তাৰপিছত আপোনালোকলৈ সকলোৱে কয় যে অৰাজনৈতিক সংগঠন হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বতহে বা উদ্যোগতহে অসম আন্দোলনৰ দৰে যিটো সদৌ অসম গণসংগ্ৰাম পৰিষদ গঠন হৈছিল, এখন প্লেটফৰ্মত অহা যিটো কথা কয়, শক্তিশালী কৰাৰ কথা কয়, সেইটো কিন্তু আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে বুলি কয়। আৰু আজিও তেনেকুৱা এখন মঞ্চ গঢ়ি উঠা নাই, ঐক্যবদ্ধ সংগ্ৰামৰ ক্ষেত্ৰত এটা বাধাৰ সৃষ্টি হৈছে, এই কথাটো কিন্তু সকলোৱে কয়। হয়, ঐক্যবদ্ধ আন্দোলনৰ প্ৰয়োজন আছে আৰু ঐক্যবদ্ধ আন্দোলন চলিও আছে, কিন্তু অসম আন্দোলনৰ পটভূমি আৰু আজিৰ পটভূমি কিন্তু বেলেগ। সেই সময়ত সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম গণসংগ্ৰাম পৰিষদে আন্দোলনটো পৰিচালনা কৰিছিল।
কিন্তু অসম আন্দোলনতকৈ এইবাৰ কিন্তু সমীকৰণ বেলেগ আৰু আমাৰ এটা ইতিবাচক কিছুমান ঘটনা ঘটিছে যেনে 30টা জনগোষ্ঠীয় সংগঠনে এক ঐক্যবদ্ধ হৈছে কিন্তু কেতিয়াৰ পৰা যেতিয়া NRC যেতিয়া বৰপেটা কাণ্ড হ'ল NRC সম্পৰ্কত বৰপেটা কাণ্ডৰ লগে লগে অসমৰ সকলো জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধ হ'ল আৰু ছাত্ৰ সন্থাৰ এই জনগোষ্ঠীয় সংগঠনসমূহে বাংলাদেশীৰ নামমুক্ত NRC প্ৰস্তুতৰ কাৰণে অৰ্থাৎ বিদেশী নাগৰিকৰ সমস্যাটো অসম চুক্তিৰ সমাধানৰ জৰিয়তে সমাধানৰ কাৰণে ঐক্যবদ্ধ হ'ল মই ভাবোঁ যে এইটো এটা ইতিবাচক এটা পদক্ষেপ আৰু সেই ধাৰাটোকে এই জনগোষ্ঠীয় সংগঠনক লগত লৈ ছাত্ৰ সন্থা আৰু জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধ যিটো ধাৰা এই ধাৰাটোকে আমি অব্যাহত ৰাখিছোঁ এতিয়া আকৌ নৰ্থ ইষ্ট কেন্দ্ৰিক উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে 7খন ৰাজ্যত এই আন্দোলনটো বিয়পাই দিছে এইটো আটাইতকৈ ইতিবাচক কথা এইটো মানে অসম আন্দোলনৰ সময়ত হৈছিল যদি তাতকৈ কিন্তু এইটো ব্যাপক হ'ল এতিয়া উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে নেচৰ আদবানতে আন্দোলন চলি আছে গতিকে এই দুটা মই ভাবোঁ যে এটা খুব ইতিবাচক কথা ঐক্যবদ্ধ আন্দোলন তেওঁলোকে এতিয়া খুব প্ৰচাৰ চলাইছে আজিও ইয়াত তেওঁলোকে কৈ গৈছে যে অসম চুক্তিটো তেওঁলোকে নেতাসকলে 1951 চনৰ কথা হঠাৎ উচ্চাৰণ কৰিছে কিন্তু তেওঁলোকে আনুষ্ঠানিকভাৱে এইটোও নকয় যে অসম চুক্তি তেওঁলোকে বাতিল কিন্তু তেওঁলোকে কাম কাজেৰে অসম চুক্তিখন এক অৰ্থত নাকচ কৰিছে কিন্তু এইটো এটা নেশ্যনেল কনচেনচাছ বুলি আমি ক'ব খোজোঁ জাতীয় ঐক্যমতত 1971 চন হৈছিল অসম চুক্তিৰ পিছত কিন্তু তেওঁলোকে এইটো ক'ব খোজে যে আমি কওঁ যে অটল বিহাৰী বাজপেয়ী বা আদৱানী সেই সময়ত এইটো সমৰ্থন কৰিছিল তেওঁলোকে কয় যে কোনো ৰেকৰ্ড নাই তেনেকুৱা সমৰ্থন কৰা কি ক'ব আপুনি এইটো আপুনিয়ে উপযুক্ত ব্যক্তি যি অসম চুক্তিখন হ'ল ৰাষ্ট্ৰীয় প্ৰতিচ্ছবি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি লালকিল্লাৰ পৰা ঘোষণা কৰিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল সংসদত সকলো ৰাজনৈতিক দলে আদৰণি জনাইছিল সেই সময়ত বাজপেয়ী ডাঙৰীয়া আৰু আদৱানী ডাঙৰীয়া আদৰণি জনায় বিজেপি দলে আদৰণি জনাইছে আৰু সেইবিলাকতো আছেই এইটো হ'ল এটা সৰ্বসন্মত এটা সিদ্ধান্ত অসমত হৈ গ'ল সকলো জাতি জনগোষ্ঠী বা ভাষা ভাষী ধৰ্মাৱলম্বী লোকে 71 মানি ল'লে আচ্ছা যোৱাবাৰ নিৰ্বাচনৰ সময়ত বিধানসভাৰ বিজেপি দলৰ যিখন ভিছন ডকুমেণ্ট তাত কৈছে অসম চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰা হ'ব তাত এটা শব্দও হিন্দু বাংলাদেশীক ৰখাৰ কথা নাই বা চুক্তিখনৰ বিৰুদ্ধে একো নাই অসম চুক্তিক আখৰে আখৰে পালন কৰা হ'ব বুলিয়ে কোৱা আছে এইটো প্ৰথম কথা আৰু সেইটো কথা কোৱাৰ কাৰণেই আৰু খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিম বুলি বা দ্বিতীয় খাৰাঘাটৰ ৰণ বুলি কোৱাৰ কাৰণে মানুহে হিলদল ভাঙি ভোট দিলে গতিকে আজিৰ তাৰিখত মূল বিষয়টো হ'ল যে তেওঁলোকে খিলঞ্জীয়া মানুহৰ ভাষা সংস্কৃতি পৰিচয় তেওঁলোকে বিপন্ন কৰি জলাঞ্জলি দি চুক্তি উলংঘা কৰি এই জাতিধ্বংসী বিলখন আমাৰ ওপৰত জাপি দিব খুজিছে আৰু সেইকাৰণে তেওঁলোকে বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে এইটো ব্যৱস্থা বিভ্ৰান্তি সৃষ্টি কৰিবলৈ ব্যৱস্থা আৰু যিসকলে কৈ আছে এতিয়া ধৰক পৰিকল্পিতভাৱে তেওঁলোকে কামটো কৰি গৈছে হয় পৰিকল্পিত আৰু এতিয়া অসম চুক্তিৰ ৰূপায়ণ বিভাগটো কাৰ হাতত আছে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আছে ইয়াৰ আগতে অসম চুক্তিৰ ৰূপায়ণ বিভাগ কাৰ হাতত আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত আছিল গতিকে চুক্তিক বাদ দি অসমৰ জ্বলন্ত বিদেশী সমস্যাৰ সমাধান নহয় আৰু এতিয়া যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ হৈ আছে তেখেতসকলেতো কৈ আছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী তেওঁলোকৰ বিৰাট ভূমিকা আছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামটো কিহৰ ওপৰত হৈ আছে অসম চুক্তিৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ নিৰৱচ্ছিন্ন তদাৰকত এই দুইটা বস্তুকে তেওঁলোকে অৰ্থহীন কৰি পেলাব খুজিছে পঞ্চায়তী ডাঙৰীয়া অশেষ ধন্যবাদ আপুনি বহুত ব্যস্ত আছিলে আজি তথাপিও আপুনি এইখিনি সময় দিয়াৰ কাৰণে এই অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে আপোনাক বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ ধন্যবাদ